হেল্ল' বন্ধুসকল, আজি নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি এই ভিডিঅ' টপিকটো হৈছে যে মোবাইলৰ পৰা যদি কোনো ফটো ডিলিট হৈ যায় তেতিয়াহ'লে সেই ফটোটো কেনেকৈ আমি ৰিকভাৰ কৰিব পাৰোঁ। তো এই বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম। 100% প্ৰুফফুলি ট্ৰিক হয়, ইয়াত কোনো ধৰণৰ ফেক ট্ৰিক মই লৈ নাহোঁ সাধাৰণতে আপোনালোকৰ বাবে। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো বলক বন্ধু, কেনেকৈ সেইটো সম্ভৱ সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। হাউ ইট ইজ পচিবল, এটা সৰু এপ্লিকেশ্যনৰ জৰিয়তে কেনেকৈ এইটো সম্ভৱ। তো বলক বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰা যাওক। তো ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰখন অ'পেন কৰি ল'ব লাগিব। প্লে ষ্ট'ৰখন অ'পেন কৰাৰ পিছত প্লে ষ্ট'ৰত এটা সৰু এপ্লিকেশ্যন প্লে ষ্ট'ৰৰ ছাৰ্চ বাৰত আপুনি ধুনীয়াকৈ লিখি দিব DISKDIGGER ডিস্ক ডিগাৰ ফটো ৰিকভাৰী এপ ইয়াত চাইছে ছাৰ্চ বাৰত ওপৰত আহি গৈছে। আপুনি তাত টেপ কৰি দিয়ক আৰু টেপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত যিটো আহিব, আৰু আপুনি সদায় লগ'টো সদায় মনত ৰাখিব। এই লগ'টো চাই আপুনি এপটো চিনিব পাৰিব, ধৰিব পাৰিব। গতিকে এই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপুনি ধুনীয়াকৈ যেতিয়া এপটো অ'পেন কৰিব, তেতিয়া এপটো অ'পেন কৰাৰ সময়ত আপোনাৰ সন্মুখত আছে ষ্টাৰ্ট বেচিক ফটো স্কেন। ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ বৰ্তমান এলাও বিচাৰিব। এলাও মাৰাৰ লগে লগে আপোনাৰ যিখন মোবাইলৰ বৰ্তমান ফটো আছে সেই ফটো লগতে আপোনাৰ 2-3 বছৰ আগলৈ যিখিনি ফটো আপোনাৰ মোবাইলৰ পৰা অজানিতে ডিলিট হৈ গৈছিলে বা আপুনি ইচ্ছা কৰি ডিলিট কৰিছিলে, সেইকেইটা ফটো ইয়াত শ্ব' কৰিব। আপুনি হতাশ হ'ব নালাগে, লাহে লাহে তলপিনে স্ক্ৰল ডাউন কৰি গৈ থাকক। আপুনি হয়তো ভাবিব পাৰে যে ইয়াত এতিয়া বৰ্তমান মোবাইলত যিকেইটা ফটো আছে সেইকেইটাই দেখাই আছে। নহয়, ডিলিট হোৱা ফটোকেইখনো দেখাব। আপুনি জাষ্ট স্কেন কমপ্লিট হোৱাৰ পিছত যিকেইটা ফটো আপোনাৰ ডিলিট হৈ গৈছিল সেইকেইটা ফটোত টিক চিন দিয়ক। দিয়াৰ পিছত ৰিকভাৰ অপশ্যন এটা আছে, ৰিকভাৰ, এই অপশ্যনটোত ক্লিক কৰক আৰু চাব ফাইল মেনেজাৰ ইয়াক ছেভ কৰিব বুলি ক'ব। তাৰপিছত ফাইল মেনেজাৰ টিপ দিয়ক। তাৰপিছত আপুনি যিখন ফাইলত ইয়াত ছেভ কৰিব বিচাৰে সেই ফাইলখন চিলেক্ট কৰি জাষ্ট এটা অ'কে কৰি দিব লাগে। এই ফাইলখন চিলেক্ট কৰি জাষ্ট এটা অ'কে কৰি দিব লাগে। ফাইলখন চিলেক্ট কৰি অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন ফটো সেইখন ছাকচেছফুলি ৰিকভাৰ বুলি দেখুৱাব। আপুনি ইয়াত চাই আছে ছাকচেছফুলি ৰিকভাৰ কমপ্লিট। তো আপুনি বিচাৰিলে তাৰ পৰা গৈ ফটোটো পোনপটীয়াকৈ চাব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো যদি বুজি পোৱাত অলপ অসুবিধা হৈছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।